ক্ষমা দিলে, ক্ৰুচত বলি হৈ তেজ দিলে। যীশুৱে মোৰ পাপৰ ক্ষমা দিলে, ক্ৰুচত বলি হৈ তেজ দিলে। প্ৰিয় প্ৰভু যীশু মোৰ জীৱিতাতা, মাথোতে নেই অনন্ত জীৱনদাতা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 4 আৰু 5 পদত আমি এনেদৰে পঢ়োঁ। মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা। থোমাই তেওঁক ক'লে, হে প্ৰভু, আপুনি ক'লৈ যায় তাকেই আমি নাজানো, তেন্তে বাটনো কেনেকৈ জানো? ঈশ্বৰে যেতিয়া মানুহক নিৰ্মাণ কৰিলে, তেতিয়া ঈশ্বৰৰ দ্বাৰা মানুহৰ নিমিত্তে নিৰূপণ কৰা প্ৰাথমিকতা এনেদৰে আছিল: আত্মা, প্ৰাণ আৰু শৰীৰ। কিন্তু পাপৰ ফলত মানুহৰ প্ৰাথমিকতা সলনি হ'ল, অৰ্থাৎ মানুহে সৰ্বপ্ৰথমে নিজৰ শৰীৰৰ নিমিত্তে চিন্তা কৰে, আৰু তাৰ পাছত প্ৰাণ, আৰু তাৰ পাছত আত্মা। পবিত্ৰ বাইবেলত আমি পঢ়োঁ, যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই কৈছিল, মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা, তেতিয়া শিষ্যবিলাকে তাক শাৰীৰিকভাৱে বুজিবলৈ যত্ন কৰিছিল আৰু ভাবিছিল যে তেওঁ কোনো গাঁও বা চহৰৰ বিষয়ে কৈছে। কিন্তু তেওঁ নিজৰ ক্ৰুচৰ বলিদানৰ দ্বাৰা স্বৰ্গৰ পথৰ বিষয়ে কৈছিল। যেনেদৰে শিষ্যবিলাকে প্ৰভুৰ আত্মিক কথাবোৰ বুজি পোৱা নাছিল, ঠিক তেনেকৈ আজিও পাপৰ কাৰণে মানুহে যীশুখ্ৰীষ্টৰ আত্মিক বিষয়বোৰ বুজি নাপায়। প্ৰভু যীশু খ্ৰীষ্টক আৰু তেওঁৰ কাৰ্যক বুজি নাপায়, যাৰ কাৰণে তেওঁ প্ৰভুক তিৰস্কাৰ কৰি নিজৰ অৰ্থে বিনাশৰ পথ বাছি লয়। কিন্তু যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁ নিজৰ অৰ্থে স্বৰ্গৰ পথ বাছি লয়। আপুনিও যাতে এনেদৰে কৰিব পাৰে, ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।